নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে। আজি মই বনাবলৈ লৈছো ৰঙালাও আগেৰে এখনি টেষ্টি নিৰামিষ থালি। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব। তেনেহলে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপি কেইটা বনাবৰ বাবে মুঠি ৰঙালাও আগ লৈছো। এতিয়া মই ৰঙালাও আগৰ পাত ঠাৰি সকলোখিনি সেপাৰেট কৰি কাটি লম। ঠাৰিত থকা সৰু সৰু জাবৰাবিলাক কাটি লৈছো। পাতখিনিও ধুনীয়াকৈ কাটি লৈছো। ঠাৰিৰ চুচখিনিও গুচাই লৈছো। গোটেইখিনি কটা হৈ গ'ল আৰু ভালদৰে ধুই মেলি ললো। লগতে এটা মিডিয়াম সাইজৰ আলু, এটা বিলাহী আৰু অকণমান পিঁয়াজ কাটি লৈছো। প্ৰথমে মই ৰঙালাও পাতৰ চাটনি বনাবৰ বাবে অলপ বাদাম তাৱাখনত ভাজি লৈছো। বাদামখিনি ভজা হৈ গৈছে। ঠাণ্ডা হোৱাত বাকলিখিনি গুচাই ললো। গেছত কেৰাহীখন পাতি গৰম হ'বলৈ দিলো। এতিয়া ইয়াতে অকণমান মিঠাতেল দিছো। তেলখিনি গৰম হৈ অহাত অকণমান কালজিৰা দিছো। লগতে দিছো কাটি ৰখা ৰঙালাও পাতখিনি। এতিয়া ইয়াতে এফাল বিলাহী কাটি দিছো। গোটেইখিনি অলপ দেৰিৰ কাৰণে ভাজি লম। চাব যাতে পাতখিনি ভালদৰে সিজি যায়। ভজা হৈ গৈছে। এতিয়া এইখিনি কাঢ়ি ৰাখিম আৰু ঠাণ্ডা হ'বলৈ দিম। এতিয়া এইখিনি এটা মিক্সি জাৰত ভৰাই লম। লগতে দিছো ভাজি ৰখা বাদামখিনি, দুটুকুৰা আদা আৰু 6-7 মান নহৰু দিছো। সোৱাদ অনুসৰি নিমখ দিছো আৰু লগতে দুটা কেঁচা জলকীয়া দিছো। এয়া আমাৰ চাটনি ৰেডি হৈ গৈছে। এই চাটনিখন যদি আপোনালোকে এতিয়ালৈকে বনাই খোৱা নাই এবাৰ ট্ৰাই কৰিব, খাবলৈ বহুতেই বেছি টেষ্টি হয়। এতিয়া মই পকৰা বনাবৰ বাবে বেটাৰখিনি ৰেডি কৰি লৈছো। তাৰ বাবে বাটি বেচন লৈছো। ডাঙৰ চামুচেৰে 2 চামুচ পিঠাগুড়ি লৈছো। অলপ জিৰা গুড়ি দিছো, অলপ গৰম মছলা, অলপ ৰেড চিলি পাউডাৰ, সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি আৰু 1 চামুচ নহৰু আদাৰ পেষ্ট দিছো। এতিয়া অলপ অলপ পানী ঢালি বেটাৰখিনি ভালদৰে বনাই ল'ম। এতিয়া এইখিনি বেটাৰখিনিত ভালদৰে সানি লৈ এটা এটা কৰি পকৰা বনাই যাম। কেৰাহীত তেলখিনি মই আগতে গৰম কৰি ৰাখিছিলোঁ। তল ওপৰ কৰি লুটিয়াই দিছোঁ। পকৰাকেইটা ধুনীয়াকৈ হৈ গৈছে। এতিয়া কাটি ৰাখিম। আপোনালোকে কোনে কোনে এই পকৰাবিধ বনাই খাইছে বাৰু প্লিজ কমেণ্ট কৰি জনাবচোন। এতিয়া মই বাকী ৰৈ যোৱা পকৰাকেইটাও এনেদৰে ভাজি ল'ম। গোটেইখিনি পকৰা এনেদৰে ভাজি ল'লোঁ। পকৰা ভজা এক্সিছ তেলখিনি মই কাটি ল'লোঁ। এতিয়া ইয়াতে অলপ গোটা জিৰা দিছোঁ। লগতে দিছোঁ কাটি ৰখা পিঁয়াজখিনি। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰালৈকে ভাজি লৈছোঁ। ভজা হৈ গৈছে। এতিয়া ইয়াতে ৰঙালাও ঠাৰি, আলু আৰু বিলাহীখিনি দি দিছোঁ। গোটেইখিনি এবাৰ লৰাই দিছোঁ। সোৱাদ অনুসৰি নিমখ, হালধি আৰু 1 চামুচ নহৰু আদাৰ পেষ্ট দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। এতিয়া এইখিনি ঢাকোন মাৰি 10 মিনিটমান লৰাই লৰাই ভাজি থাকিম। 10 মিনিটৰ পিছত আলু আৰু ঠাৰিখিনি ধুনীয়াকৈ সিজি আহিছে।
অলপ কলা বগা সৰিয়হ আৰু এটা পিঁয়াজ পেষ্ট বনাই ৰাখিছিলোঁ এতিয়া ইয়াতে দি দিছোঁ লগতে দুটা কেঁচা জলকীয়া দিছোঁ বাটিটোত লগাইখিনি অলপ পানী আখলি দিছোঁ গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিম এতিয়া ঢাকন মাৰি 5 মিনিটমান থাকিবলৈ দিম 5 মিনিটৰ পিছত মই ইয়াত অকণমান পানী দিছিলোঁ লাগি যোৱা যেন ভাৱ এটা আহিছিল এই আমাৰ টেষ্টি ইয়ামি ৰঙালাও ঠাৰি আঞ্জাখন ৰেডি হৈ গৈছে এতিয়া সাৰ্ভ কৰিবৰ বাবে এখন প্লেটত সজাই লৈছোঁ প্ৰিয় বন্ধু-বান্ধৱীসকল আপোনালোকে মোৰ ৰেচিপিকেইটা চাই কেনেকুৱা পালে বাৰু যদিহে ভাল লাগিলে প্লিজ লাইক কৰিব আৰু কমেণ্টছ কৰি আপোনালোকৰ ভিউৱাৰ্ছৰ মতামত জনাবলৈ নাপাহৰিব আপোনালোকৰ লাইক আৰু কমেণ্টছে ভিডিঅ' বনোৱাত উৎসাহিত কৰে তেনেহ'লে আজিলৈ আহোঁ পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে